ৰাতিপুৱা শুই উঠি দুটা শব্দ উচ্চাৰণ কৰক আপুনি। যি বিচাৰে, যেনেকৈ বিচাৰে তেনেকৈ সকলোবোৰ লাভ কৰিব। মুখৰ পৰা ওলোৱা প্ৰতিটো কথাই পূৰ্ণ হ'ব। এই দুটা শব্দই আপোনাৰ জীৱন সলাই দিব, সকলো সমস্যাৰ সমাধান দিব। এই দুটা শব্দই লগতে আজি মই ক'ম কোনকেইটা ভুল ৰাতিপুৱা একেবাৰেই কৰিব নালাগে, নহ'লে ই আপোনাক একো হতে নলগা কৰি পেলাব। লগতে আমি জানিম ৰাতিপুৱা উঠি কাৰ চেহেৰা দৰ্শন কৰিব নালাগে। এই সকলোবোৰ জানিবৰ বাবে আপুনি ভিডিঅ'টো শেষলৈকে চাব। বহুতে কোৱা শুনো তেওঁলোকৰ ঘৰত হঠাৎ সকলো ওলট পালট হৈ গৈছে, হৈও শেষত নোহোৱা হৈ গৈছে। ইচ্ছা অনুসৰি কোনো কাম নোহোৱা হৈ পৰিছে। ঘৰৰ বাতাবৰণো একেবাৰেই নিগেটিভ হৈ গৈছে। নিজৰ ঘৰতেই থাকি কিবা ভাল নলগা হৈছে। যদি আপুনি এই সকলোবোৰৰ পৰা মুক্তি বিচাৰিছে, কোনো কামতেই যদি মন বহা নাই, মনলৈ বেয়া বেয়া চিন্তা আহি আছে, দিনৰ দিনটো মনলৈ বেয়া বেয়া ভাৱ আহি আছে, পৰিয়াল ধন সম্পন্ন বিভিন্ন চিন্তা হৈছে, এই সকলোবোৰৰ পৰা আপুনি মুক্ত হ'ব পাৰিব কেৱল মাত্ৰ শুই উঠি দুটা শব্দ উচ্চাৰণ কৰক। নিজেই আপুনি চমৎকাৰ দেখিব। সেই শব্দ দুটা কোৱাৰ পূৰ্বে মই কওঁ, এই সমস্যাসমূহৰ পৰা মুক্তি পাব বিচাৰিছে আৰু ভগৱানৰ অসীম কৃপা লাভ কৰিব বিচাৰিছে, তেন্তে কমেণ্টত আপোনাৰ আৰাধ্য দেৱতাৰ নাম লিখিব নেপাহৰিব। এই দুটা শব্দ কি সেইটো জনাৰ আগতে আপুনি জানিব লাগিব এই দুটা শব্দ কি, আপোনাৰ জীৱনটো কেনেকৈ সলাই পেলাব পাৰে। গতিকে ধৈৰ্য ধৰক আৰু ভিডিঅ'টো শেষলৈকে চাওক। ভোলানাথে কেৱল পূজা পাঠ কৰিলে, শুদ্ধ অন্তৰেৰে জল অৰ্পণ কৰিলেই সন্তুষ্ট হয় আৰু বিভিন্ন সময়ত শ্ৰৱণ কাৰ্য কৰে। কিন্তু আজি আপোনাক ক'ম, ৰাতিপুৱা শুই উঠিয়েই দুটা শব্দ ক'ব লাগে আৰু তাৰপিছত আপোনাৰ যি ইচ্ছা আছে সকলো ইচ্ছা নিজেই পূৰ্ণ হ'ব। ভগৱান শিৱ আপোনাৰ প্ৰতি প্ৰসন্ন হ'ব। পূজা পাঠ নকৰাকৈ আপুনি যি ফল পাব সেয়া আপুনি কল্পনাই কৰিব নোৱাৰিব। ভোলানাথ আৰু মহাগৌৰীয়ে সদায় ভক্তক কৃপা কৰে। মহাগৌৰী আৰু মহাদেৱ দুয়োজনৰ এজনকো যদি আপুনি সন্তুষ্ট কৰিব পাৰে, তেন্তে আপুনি জীৱনত বিচৰা মতেই লাভকৃত হ'ব। যদি আপুনি এজন শিক্ষাৰ্থী বা শিশু, তথাপিও আপুনি এই উপায়টো অৱলম্বন কৰিব পাৰিব। এই উপায় অৱলম্বন কৰিবলৈ বৰ বিশেষ নিয়মৰ প্ৰয়োজন নাই। ঘৰখনৰ ডাঙৰসকলেই যে কৰিব লাগিব তেনে নহয়, এটা শিশুৱেও এই উপায়টো কৰি চাব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক বিকাশ মজবুত হ'ব, যি আপুনি পৰীক্ষাত সফল হ'ব পাৰিব। ঘৰৰ মহিলাসকলেও বিশেষভাৱে এই উপায়টো অৱলম্বন কৰিব লাগে। এই শব্দ দুটা কোৱাৰ বাবে আপুনি গা ধোৱা প্ৰয়োজন নাই। ভগৱানৰ নাম কীৰ্তনৰ আদিৰ বাবে গা ধোৱা স্নানৰ প্ৰয়োজন হয়। ইয়াৰ পিছতহে পূজা অৰ্চনা কামখিনি কৰা হয়। কিন্তু আজি আপোনাক আমি যি দুটা শব্দ ক'ম, এই শব্দ দুটা ক'বৰ বাবে আপুনি একোৱেই কৰা প্ৰয়োজন নহয়। গা নোধোৱাকৈ আপুনি এই দুটা শব্দ বিচনাতেই ক'ব পাৰিব। যদি মহিলাসকলে কৰে, যিসকল নবোৱাৰী যদি দুটা শব্দ উচ্চাৰণ কৰে, তেওঁলোকেও উত্তম সন্তান লাভ কৰিব পাৰিব। যি সন্তান সমস্ত ঘৰখনৰ বাবে ভাগ্যশালী সন্তান হিচাপে পৰিগণিত হ'ব। বৈবাহিক জীৱন মধুৰ হ'ব, ইমানেই শুদ্ধ ফল লাভ কৰিব যিখিনি আপুনি কল্পনাই কৰিব নোৱাৰিব। নিৰোগী হ'ব, বেপাৰ বাণিজ্য বিস্তাৰ হ'ব। যিকোনো ব্যক্তিয়ে নিজৰ জীৱনটো উত্তম কৰিবৰ বাবে এই উপায়টো গ্ৰহণ কৰিব পাৰে। নিজৰ ইচ্ছা পূৰণৰ বাবেও এই দুটা শব্দ কোৱাটো দৰকাৰী। নিশ্চিতভাৱে আপুনি ভোলানাথৰ কৃপা লাভ কৰিব পাৰিব এই শব্দ দুটাৰ জৰিয়তে। ৰাতিপুৱা উঠিয়েই আপুনি আপোনাৰ আৰাধ্য দেৱতাক স্মৰণ কৰিব। ইয়াৰ উপৰিও আপোনাৰ আৰাধ্য দেৱতাক পূজা অৰ্চনা কৰিহে
আপুনি দিনটো আৰম্ভণি কৰাটো উচিত যাতে তেওঁৰ পৰা সঠিক ফল লাভ কৰিব পাৰে। পুৱা শুই উঠিয়েই হাতযোৰ কৰি ভগৱানক প্ৰণাম জনাব লাগে। লগে লগে ভোলানাথৰ মহা মৃত্যুঞ্জয় মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। ওম ত্ৰ্যম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্দনাৎ মৃত্যুৰ্মুক্ষীয়মামৃতাৎ। ইয়াৰ অৰ্থ হ'ল, হে ত্ৰিনয়ন, আমাৰ জীৱন সুগন্ধিৰে ভৰাই তোলা, সকলো বান্ধোনৰ পৰা আমাক মুক্তি দি আমাক মৃত্যুৰ পৰা অমৃতলৈ লৈ যোৱা। এই মন্ত্ৰই মানুহক দীৰ্ঘায়ু আৰু অমৃত বৰ প্ৰদান কৰে। আপোনাৰ জন্মকুণ্ডলীত যদি দোষ থাকে সৰ্বদোষ নাশ হয় এই মন্ত্ৰ জপ কৰিলে। সেইবাবে সদায় উঠিয়েই এই মন্ত্ৰ জপ কৰিব লাগে। কোৱা হয় দিনটোৰ আৰম্ভণি যদি ভাল হয় তেন্তে সকলো ভালেই হয়। যেতিয়া আপুনি পুৱা চকু মেলিব, যদি আপুনি এক পজিটিভ শক্তি অনুভৱ কৰে তেন্তে সেই দিনটো সদায় ভালৰেই পাৰ হয়। কিন্তু পুৱা উঠিয়েই আমি জানিয়েই হওক বা অজানিতেই হওক আমি কিছুমান ভুল কৰোঁ, যাৰ বাবে আমি দৰিদ্ৰতাৰ সন্মুখীন হ'ব লগা হয়। সেইকাৰণে ভুলৰ বাবেই মহালক্ষ্মী আপোনাৰ প্ৰতি ৰুষ্ট হয়। সেইবাবেই আজিয়েই যদি আপুনি এই ভুলবোৰ কৰি আছে তেন্তে সেই ভুল ত্যাগ কৰক। ৰাতিপুৱা শুই উঠিয়েই বিচনাতে হাতৰ আঙুলি ফুটাব নালাগে। এনেকুৱা কৰিলে দিনটোৰ বেয়া হোৱাৰ আশংকা থাকে। বিশ্বাস কৰা হয় পুৱা যিজনে বিচনাতে আঙুলি ফুটায় তেওঁৰ ভাগ্য বোলে ফুটিও যায়। আঙুলি ফুটাওঁতে যি শব্দ হয় সেই শব্দই আপোনাৰ জীৱনলৈ কষ্ট অনাৰ কাম কৰে। সেইকাৰণে এই ভুল কেতিয়াও নকৰিব। পুৱা উঠিয়েই আমাৰ বহুতেই আইনা চায়, কিন্তু এয়া কেতিয়াও কৰিব নালাগে। কাৰণ পুৱা শুই উঠা সময়ত আমাৰ শৰীৰত নিগেটিভ শক্তিৰ প্ৰভাৱ থাকে। বাস্তুৰ বিজ্ঞানৰ মতে পুৱা শুই উঠাৰ সময়ত আমাৰ শৰীৰত যি ঋণাত্মক শক্তিৰ প্ৰভাৱ থাকে তাৰ প্ৰতিফলন আপোনাৰ মুখমণ্ডলত দেখা পোৱা যায়। যেতিয়া আমি শুই উঠিয়েই আইনা চাওঁ তেতিয়া সেই নিগেটিভ চকুৰ জৰিয়তে সেই শক্তি আমাৰ শৰীৰত পুনৰবাৰ সোমাই যায়। সেইবাবে সদায় আমি মুখ ধোৱাৰ পিছতহে আইনা চাব লাগে। যদি আমি পুৱা শুই উঠিয়েই আইনা চাব নালাগে তেন্তে আমি কি দৰ্শন কৰা উচিত? ইয়াৰ উত্তৰ একেবাৰে সুস্পষ্ট। পুৱাৰ শুই উঠিয়েই নিজৰ ইষ্ট দেৱতাৰ ছবিখন দৰ্শন কৰাটোৱেই আটাইতকৈ উত্তম। নিজৰ ইষ্ট দেৱতাৰ ছবিখন এনেকুৱা স্থানত লগাওক যাতে শুই উঠিয়েই চকুৰ মেলি তেওঁৰ ছবিখন দৰ্শন কৰিব পাৰে। যেতিয়া আমি শুই উঠোঁ প্ৰতিজন ব্যক্তিৰ মুখমণ্ডলত বিভিন্ন ধৰণৰ ভাৱ থাকে। এনেকুৱাত যদি আপুনি কাৰোবাৰ চেহেৰা চায় তেন্তে সেইজন মানুহৰে নিগেটিভিটি আমালৈ গুচি আহিব পাৰে। সেইবাবে ইয়াৰ পৰা বাচিবলৈ সদায় পুৱা শুই উঠিয়েই ইষ্ট দেৱতাকহে দৰ্শন কৰিব লাগে, যাতে তেওঁৰ নিৰ্বিকাৰ ৰূপে আপোনাক দিনটোৰ বাবে ধনাত্মক শক্তিৰে ভৰাই ৰাখে। লগতে আপুনি মা দেউতাৰ মুখখনো চাব পাৰে, কাৰণ মা দেউতাই হৈছে পৃথিৱী ঈশ্বৰৰে এক ৰূপ। 4 নম্বৰ, পুৱা শুই উঠিয়েই হাত দুটা তলুৱা দৰ্শন কৰিব লাগে আৰু তলুৱাখন দৰ্শন কৰি লক্ষ্মী মন্ত্ৰ জপ কৰিব লাগে। ধৰ্মীয় শাস্ত্ৰ অনুসৰি হাতৰ তলুৱা আগভাগত মা লক্ষ্মী, মধ্যম ভাগত মা সৰস্বতী, মূল অংশত ভগৱান নাৰায়ণে বাস কৰে। পুৱা উঠিয়েই পূজাৰ ঘৰ, মন্দিৰ, গোসাঁই ঘৰ আদি যোৱা পূৰ্বে হাতৰ তলুৱা দৰ্শন কৰিব লাগে। যিজনে পুৱা এনেকৈ উঠিয়েই ঈশ্বৰৰ দৰ্শন কৰি দিনটোৰ আৰম্ভণি কৰে সেইজনৰ দিন কেতিয়াও বেয়া হোৱা প্ৰশ্নই উঠিব নোৱাৰে। যদি পুৱাৰ পূজাৰ ঘণ্টা শংখ শব্দৰ শুনি আপুনি সাৰ পাইছে তেন্তে ইয়াতকৈ আৰু উত্তম একোৱেই হ'ব নোৱাৰে।
ইয়াৰ অৰ্থ হ'ল আপোনাৰ জীৱনৰ সম্পূৰ্ণ নিগেটিভিটি কষ্ট আপোনাৰ প্ৰভুৱে নোহোৱা কৰিছে। সেইবাবে পুৱা উঠিয়েই পূজা অৰ্চনা কৰি ভগৱানৰ আশীৰ্বাদ ল'ব লাগে বুলি কোৱা হৈছে। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি আমাৰ ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।